ভয়েস চেঞ্জ কৰিবলৈ তোমালোকে প্ৰথমে ভাৰ্ব আৰু টেন্স ভালকৈ জানিব লাগিব। ভাৰ্বৰ এইখন লিষ্ট তোমালোকে দেখিছাই, প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰফেক্ট। প্ৰেজেণ্টত গো হয়, পাষ্টত ৱেণ্ট, পাষ্ট পাৰফেক্টত গান। প্ৰেজেণ্টটোক V1 বুলি কোৱা হয়, পাষ্টটোক V2, পাষ্ট পাৰফেক্টক V3। প্ৰেজেণ্টত ডু, পাষ্টত ডিড, পাষ্ট পাৰফেক্টত ডান। তো এইখন লিষ্ট তোমালোকে ভালকৈ মনত ৰাখি ল'বা বা লিখি সন্মুখত থৈ ল'বা। তাৰপিছত টেন্সৰ ষ্ট্ৰাকচাৰসমূহ ভালকৈ জানিব লাগিব। চেণ্টেন্স এটা কোনটো টেন্সত আছে সেইটো আমি প্ৰথমে জানিব লাগিব। চিম্পল প্ৰেজেণ্টত চেণ্টেন্স এটা ষ্ট্ৰাকচাৰ কি হয়, ছাবজেক্ট প্লাছ V1, অৰ্থাৎ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম। যেনে আই গ' টু স্কুল, ছাবজেক্টৰ পিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আছে, অৰ্থাৎ এইটো চিম্পল প্ৰেজেণ্ট। V5 মানে হ'ল যেতিয়া ভাৰ্বত এছ বা ই এছ লাগে, আৰু এছ বা ই এছ কেতিয়া লাগে, যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। তেনেদৰে চিম্পল পাষ্টত ছাবজেক্ট প্লাছ V2, ভাৰ্বৰ ছেকেণ্ড ফৰ্ম অৰ্থাৎ পাষ্ট ফৰ্মটো হয়, গ'ৰ পাষ্ট ফৰ্ম ৱেণ্ট। তো এইটো দেখিলোঁ আই ৱেণ্ট দেয়াৰ, এইটো আমাৰ চিম্পল পাষ্টত আছে। তেনেদৰে চিম্পল ফিউচাৰত ছাবজেক্ট প্লাছ উইল অব্লিক ছেল। প্ৰেজেণ্ট কণ্টিনিউৱাছত ছাবজেক্ট প্লাছ ইজ এম আৰৰ ভিতৰত কোনোবা এটা বহিব, প্লাছ ভাৰ্ব প্লাছ ING, ভাৰ্বৰ লগত যেতিয়া ING বহে। তো এই লিষ্টখন তোমালোকে ভালকৈ টেন্সৰ ষ্ট্ৰাকচাৰবিলাক ভালকৈ মনত ৰাখিব লাগিব ভইচ চেঞ্জ কৰাৰ আগত। এক্টিভ ভইচত চেণ্টেন্স এটা কেনেদৰে গঠন হয়, ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। তো যেতিয়া আমি পেচিবলৈ নিম চেণ্টেন্সটো, তেতিয়া অবজেক্টটো ছাবজেক্টৰ জেগালৈ আহিব আৰু ছাবজেক্টটো অবজেক্টৰ জেগালৈ যাব। যদি সি নাউন হয় তেতিয়া ছেম টু ছেম বহিব, যদি প্ৰনাউন হয় তেতিয়া সি চেঞ্জ হ'ব। যেনেদৰে ইয়াত আই আছিল আৰু আইটো পেচিবলৈ নিওঁতে অবজেক্টত গৈ মি হৈ গ'ল। প্ৰনাউনবিলাক কেনেদৰে চেঞ্জ হয় সেয়া আমি প্ৰথমে চাই লওঁ। ছাবজেক্টত আই হ'লে অবজেক্টত মি হ'ব, বা যেতিয়া আমি অবজেক্টটো ছাবজেক্টৰ জেগালৈ আনিম তেতিয়া মিটো আই হ'ব। ইউটো ইউৱে থাকিব, সিটো হিম হ'ব অবজেক্টত, চিটো অবজেক্টত হাৰ হ'ব বা হাৰটো চি হ'ব, উইটো আছ হ'ব, ডেটো ডেম হ'ব। এইখন আমি মনত ৰাখিব লাগিব। অবজেক্টটো ছাবজেক্টৰ জেগালৈ নিয়াৰ পাছত আৰু ছাবজেক্টটো অবজেক্টৰ জেগালৈ নিয়াৰ পাছত ইয়াত দুটা শব্দ আমি বহুৱাব লাগিব। এই বাকচটোত এটা হেল্পিং ভাৰ্ব বহিব। হেল্পিং ভাৰ্ব কোনবিলাক, ইজ এম আৰ, ৱাজ ৱেৰ, হেভ হেজ, উইল চেল, এইবিলাক হেল্পিং ভাৰ্ব। তো পেচিভত ছাবজেক্টৰ পিছত সদায় এটা হেল্পিং ভাৰ্ব বহিব, আৰু এই চাৰ্কুলটোৰ ঠাইত গোলটোৰ ঠাইত এটা ভাৰ্বটোৰ যিটো মেইন ভাৰ্ব আছে ভাৰ্বটোৰ V3 ফৰ্মটো বহিব, অৰ্থাৎ পাষ্ট পাৰফেক্ট। অলপ দেৰি আগত আমি যিখন লিষ্ট চাইছিলোঁ, চি আছে, চি চ চিন হ'ব, ভাৰ্বৰ থাৰ্ড ফৰ্মটো বহিব। এতিয়া ইয়াত হেল্পিং ভাৰ্ব কি বহিব সেইটো জানিবলৈ আমি চেণ্টেন্সটো কোনটো টেন্সত আছে সেইটো প্ৰথমে উলিয়াই ল'ব লাগিব। তো আমি দেখিছোঁ যে ছাবজেক্টৰ পিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আছে, অৰ্থাৎ এইটো চিম্পল প্ৰেজেণ্টত আছে। এতিয়া চিম্পল প্ৰেজেণ্ট হ'লে কি বি ভাৰ্ব বহিব পেচিভত, বা কি হেল্পিং ভাৰ্ব বহিব সেইটো আমি চাই লওঁ। এক্টিভৰ পৰা পেচিভলৈ নিওঁতে যদি চেণ্টেন্সটো চিম্পল প্ৰেজেণ্ট হয় তেতিয়া ইজ এম আৰ এইকেইটা হেল্পিং ভাৰ্ব আমি ইউজ কৰিম। যদি এক্টিভ ভইচটো চিম্পল পাষ্ট হয় তেতিয়া পেচিভলৈ নিওঁতে হেল্পিং ভাৰ্ব বহিব ৱাজ ৱেৰ। চিম্পল ফিউচাৰ হ'লে উইল বি বা চেল বি। প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'লে ইজ এম বা আৰ বহিব, লগতে বিং ইউজ হ'ব। পাষ্ট কণ্টিনিউৱাছ হ'লে ৱাজ বা ৱেৰ লগত বিং যোগ হ'ব। প্ৰেজেণ্ট পাৰফেক্ট হ'লে হেভ বিন বা হেজ বিন বহিব। তেনেদৰে পাষ্ট পাৰফেক্ট হ'লে হেড বিন বহিব। ফিউচাৰ পাৰফেক্ট হ'লে উইল হেভ বিন বা চেল হেভ বিন বহিব। এতিয়া আমি এটা এক্সাম্পল চাওঁ। আই ড্ৰ এ পিকচাৰ। ইয়াত আই হ'ল ছাবজেক্ট, ড্ৰ ভাৰ্ব আৰু এ পিকচাৰটো অবজেক্ট। তো পেচিবলৈ নিওঁতে অবজেক্টটো ছাবজেক্টৰ জেগালৈ যাব, ছাবজেক্টটো অবজেক্টৰ জেগালৈ যাব। তো আমি অবজেক্টটো ছাবজেক্টৰ জেগালৈ আনিলোঁ, এ পিকচাৰ। তাৰপিছত ইয়াত এটা বি ভাৰ্ব বা হেল্পিং ভাৰ্ব এটা বহিব, আৰু এইটো
ভাৰ্বটোৰ থাৰ্ড ফৰ্মটো বহিব অৰ্থাৎ পাষ্ট পাৰফেক্টটো বহিব তাৰপাছত আমি বাই লিখিম আৰু সাবজেক্টটো অবজেক্টৰ জেগালৈ নিম আইটো অবজেক্টলৈ গ'লে মি হ'ব তো ইয়াত দুটা শব্দ বহুৱালে আমাৰ এইটো সম্পূৰ্ণ হ'ব যেহেতু এই সেন্টেন্সটো সিম্পল প্ৰেজেন্টত আছে সাবজেক্টৰ পিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো আছে গতিকে আমাৰ হেল্পিং ভাৰ্ব বহিব সিম্পল প্ৰেজেন্টত ইজ এম আৰ আৰু এ পিকচাৰ এটা সিঙ্গুলাৰ নাম্বাৰ এই পিকচাৰ লগত আমি ইজ বহুম এমটো নবহে এম সদায় আই লগত বহে আৰু আৰ সদায় প্লুৰেলৰ লগত বহিব যেহেতু সিঙ্গুলাৰ ইজ বহিলে হেল্পিং ভাৰ্ব তাৰপাছত ভাৰ্বৰ থাৰ্ড ফৰ্মটো ইয়াত ভাৰ্ব আছিলে ড্ৰৰ থাৰ্ড ফৰ্ম কি হয় ড্ৰ ড্ৰিউ ড্ৰন তো ড্ৰন বহালো তাৰপাছত বাইটো কমন সকলোতে বহিব তাৰপিছত সাবজেক্টটো আমি অবজেক্টৰ জেগালৈ আনিলো আইটো হৈ গ'ল মি অবজেক্টত আৰু এটা এক্সাম্পল চাওঁ আই এট এ মেংগো প্ৰথমে চাম আমি এইটো কোনটো টেন্সত আছে সাবজেক্টৰ পিছত ভাৰ্বৰ সেকেন্ড ফৰ্ম পাষ্ট ফৰ্ম আছে এট গতিকে এইটো সিম্পল পাষ্টত আছে তো প্ৰথমে আমি অবজেক্টটো সাবজেক্টৰ জেগালৈ আনিম সাবজেক্টটো অবজেক্টৰ জেগালৈ নিম এ মেংগো আমি প্ৰথমে লিখিলো সাবজেক্টৰ জেগাত আৰু আইটো অবজেক্টৰ জেগাত গৈ মি হ'ল আৰু অবজেক্টৰ আগত বাই বহিলে আৰু বাকচ চিনটোৰ ঠাইত আমি একেদৰে হেল্পিং ভাৰ্ব এটা বহুৱাম আৰু গুলটোৰ ঠাইত ভাৰ্বৰ থাৰ্ড ফৰ্মটো ভি3 বহাম যেহেতু এইটো সিম্পল পাষ্ট আছিলে গতিকে সিম্পল পাষ্টত আমাৰ হেল্পিং ভাৰ্ব ইউজ হ'ব ৱাজ আৰু ৱেৰ এ মেংগো সিঙ্গুলাৰ গতিকে ইয়াত ৱাজ বহিলে আৰু এটৰ থাৰ্ড ফৰ্মটো হ'ল ইটেন ইট এট ইটেন এ মেংগো ৱাজ ইটেন বাই মি এইটো কমপ্লিট হ'ল আৰু এটা এক্সাম্পল লৈছোঁ হি হেজ ডান দ্য ৱৰ্ক একেদৰে আমি অবজেক্টটো সাবজেক্টৰ জেগালৈ আনিম দ্য ৱৰ্ক সাবজেক্টটো অবজেক্টৰ জেগালৈ নিম হিটো অবজেক্টত গৈ হিম হ'ব আৰু সাবজেক্টৰ পিছতে এক্টিভৰ পৰা পেছিভলৈ নিউতে সাবজেক্টৰ পিছতে হেল্পিং ভাৰ্ব বহিব আৰু হেল্পিং ভাৰ্বটো ডিপেন্ড কৰিব এই সেন্টেন্সটো কি টেন্সত আছে আমি দেখিছো সাবজেক্টৰ পিছত হেজ আছে হেজৰ পাছত ভাৰ্ব থি আছে অৰ্থাৎ এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত হেভ বিন বা হেজ বিন বহে যেটো দা ৱৰ্ক সিঙ্গুলাৰ গতিকে দা ৱৰ্কৰ লগত হেজ বিন বহিলে আৰু আমি জানোৱে যে পাৰফেক্ট টেন্সত সদায় ভাৰ্বটো থাৰ্ড ফৰ্মতে থাকে গতিকে এইটো একেদৰে বহিব দা ৱৰ্ক হেজ বিন ডান বাই হিম উই হেড ফিনিশ্ড দ্য টাস্ক প্ৰথমে আমি অবজেক্টটো সাবজেক্টৰ জেগালৈ আনিলো দ্য টাস্ক তাৰপিছতে এটা হেল্পিং ভাৰ্ব বহিব আৰু এইটো আমি প্ৰথমে চাম এইটো কোনটো টেন্সত আছে হেডৰ পিছত ভি3 আছে তাত এইটো পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্টত পেছিভলৈ নিউতে হেড বিন বহে তো হেল্পিং ভাৰ্ব বহালো দ্য টাস্ক হেড বিন আৰু মেইন ভাৰ্বটো ইয়াত থাৰ্ড ফৰ্মতে আছে পাৰফেক্ট টেন্সত গতিকে এইটো সেমে থাকিব দ্য টাস্ক হেড বিন ফিনিশ্ড বাইটো কমন সকলোতে বহিব আৰু উইটো অবজেক্টত গ'লে আছ হয় এনেদৰে আমি যিকোনো সেন্টেন্সক এক্টিভৰ পৰা পেছিভলৈ নিব পাৰোঁ তাৰ আগতে আমি এই কমন কথাকেইটা প্ৰথমে জানিব লাগিব সাবজেক্ট প্ৰনাউন আৰু অবজেক্ট প্ৰনাউন সিম্পল প্ৰেজেন্টত পেছিভলৈ নিউতে কি হেল্পিং ভাৰ্ব ইউজ হয় আৰু লগতে ভাৰ্বৰ যিখন লিষ্ট আছে v1 v2 v3 এখন জানিব লাগিব কিন্তু তোমালোকে মনত ৰাখি ল'বা আৰু টেন্সৰ ষ্ট্ৰাকচাৰখিনি মনত ৰাখিব লাগিব ওকে থ্যাংক ইউ